কালি আপোনালোকৰ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ যে থালি ডেকৰেশ্যন চাইছে আমনি লাগিছে যদি মই 30 দিনৰ এটা চেলেঞ্জিং ল'ম যোনটো আপোনালোকৰ এটা ৰেচিপি সদায় শ্বেয়াৰ কৰিম 30 দিনৰ কাৰণে আৰু আপোনালোকে সকলোৱে হয় ভয় দিছিলে মই ভাবিলোঁ যে এইফালে আজি বনোৱা যাওক দালি নাই বনোৱা দালি বৰ এইটো দেখিছে মই ধুনীয়াকৈ ভাঙি দিছোঁ ৰ'ব ইমান চফ্ট হয় আৰু খাবলৈ বহুত ধুনীয়া দালিয়ে হয় মানে পিচি পিনি ৰ'দত শুকুৱাই পিনি বনোৱা হয় আৰু আলুৰ লগত মাংসৰ জোলৰ নিচিনাকৈ ধুনীয়াকৈ বনাইছোঁ আৰু শ'ল মাছৰ লগত বনাইছোঁ দেই আৰু এইফালে দিছোঁ মাছৰ মাথাটো মনজনে খাই যিহেতু ভাল পায় আৰু এইফালে আছিলে ৰ'ব আলু পিটিকা ইমান দিন হ'ল খোৱা নাছিলোঁ ইমানেই খাব মন গৈ আছিলে ন আজি আলু পিটিকা দি ভাতকেইটা খালোঁ আৰু এইফালে বুটখিনি দেখিছে যে বুট আৰু মগু মানে প্ৰসাদৰ দেই মানে বিশ্বকৰ্মা পূজাৰ যোনখিনি প্ৰসাদ থাকি গৈছিলে সেইখিনি ভাবিলোঁ যে অকণমান জ্বলা চলা দি মানে প্ৰসাদখিনি বনাই পেলাওঁ মগুখিনি আঁতৰাই পিনি আৰু ভোট জলকীয়া শেষ হৈ গৈছে গছৰ পৰা কেঁচা জলকীয়া এটাহে ছিঙি আনিছোঁ আৰু প্ৰসাদৰ যে কলখিনি কি কৰিলে ভাল হ'ব আপুনি ক'বচোন আজি থালিখন এনেদৰে আপোনালোকলৈ আগবঢ়ালোঁ।